Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো আৰু দিল্লী পুলিচৰ ফালৰ পৰা এসআই পদ মুকলি হৈছে আৰু ইয়াতে এইবোৰ মাৰ্চ মাহৰ আটাইতকৈ ডাঙৰ ভেকেন্সি বুলি ক'ব লাগিব আৰু ইয়াতে 4187 টা পোষ্ট আছে আৰু মাৰ্চ মাহৰ আটাইতকৈ ডাঙৰ সুযোগ যেহেতু এটো আৰু অফিচিয়েল নটিফিকেশন যেহেতু মুকলি কৰিছে সকলোখিনি আমি ডিসকাস কৰিম আৰু বলক চেনেলে ভিডিওটো আৰম্ভ কৰো চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰিব আৰু এইখিনি আহিছে এসএসসি ফালৰ পৰা যেহেতু এবাৰ সাব ইন্সপেক্টৰ পদখিনি পাতিব তাৰ বাবে মুকলি কৰিছে 4187 টা পোষ্ট আৰু লগতে ইয়াতে পোষ্ট নেম হৈছে সাব ইন্সপেক্টৰ আৰু টোটাল নাম্বাৰ অফ পোষ্ট আপোনালোকে ধৰিব পাৰিছে যেহেতু 4187 টা অৰ্গানাইজেচন যেহেতু এসএসসি ফালৰ পৰা কন্ডাক্ট কৰিব এক্সামটো কোৱালিফিকেশন গ্ৰেজুৱেট লাগিব এপ্লিকেশন ফিজ অনলাইন যেহেতু প্ৰসেসটো অনলাইন হ'ব এপ্লিকেশন আৰু লগতে ইয়াতে এপ্লিকেশন ফিজটো আপোনালোকৰ 100 টকা আৰু স্টাৰ্ট ডেট হৈছে 4 মাৰ্চৰ পৰা এপ্লাই স্টাৰ্ট হ'ব লাষ্ট ডেট আছে 28 মাৰ্চলৈকে আৰু লগতে ইয়াতে যেহেতু এপ্লিকেশন লগতে ইয়াতে নটিফিকেশন যেহেতু সম্পূৰ্ণৰূপে মুকলি কৰিছে তথাপি মই আপোনালোকক শৰ্ট নটিফিকেশনৰ দ্বাৰা সকলোখিনি বুজাই দিবলৈ চেষ্টা কৰিছো যেহেতু তাতে সকলোখিনি দিয়া আছে ইয়াতে যিখিনি আমাৰ প্ৰয়োজন হয় সেইখিনি আমি ডিসকাস কৰিছো আৰু ইয়াতে এসএসসি ৰিক্ৰুটমেন্টৰ আপোনালোকৰ দিল্লী পুলিচ এণ্ড সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স লগতে ইয়াতে এক্সামিনেশন 2024 আৰু নেম অফ পোষ্ট হৈছে সাব ইন্সপেক্টৰ লগতে ইয়াতে টেন্টাটিভ আছে আৰু ইয়াতকো পোষ্ট বাহিব যেহেতু দিল্লী পুলিচৰ কাৰণে ইয়াতে 187 টা পোষ্ট আছে আৰু সিএপিএফএছ ৰ কাৰণে ইয়াতে 4000 এটা পোষ্ট আছে যেটো আপোনালোকৰ এডুকেশন কোৱালিফিকেশন অনলি বেচেলৰ ডিগ্ৰী লাগিব আৰু ইয়াতে আপোনালোকৰ ক্যান্ডিডেট সকলৰ যেহেতু ড্ৰাইভিং লাইসেন্স প্ৰয়োজন হ'ব যদি আপোনালোকৰ এলএমভি আছে তেতিয়াও পাৰিব ইয়াতে আপোনালোকৰ সকলোখিনি প্ৰয়োজন হয় আৰু যিসকলে এপ্লাই কৰে আগতে জানি দিল্লী পুলিচত এপ্লাই কৰিবলৈ হলে এলএমভি প্ৰয়োজন হয় আৰু লগতে পে স্কেল আপোনালোকৰ সকলোখিনি ইয়াতে অফিচিয়েল নটিফিকেশন উল্লেখ কৰিছে যেহেতু আৰু ইয়াতে আমাৰ অসমৰ কাৰণে সেন্টাৰটো কোড হ'ব এটা ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট আৰু শিলচৰত যেহেতু এক্সামিনেশন সেন্টাৰ বিলাক হ'ব আৰু লগতে এজ লিমিট বিলাক আপোনালোকৰ 20 পৰা 25 বছৰ বয়সলৈকে ইয়াতে ৰাখিছে আৰু লগতে ইয়াতে এজ ৰিলেক্সেশন পাব আপোনালোকে অন্য নটিফিকেশনৰ দ্বাৰা আৰু লগতে এপ্লিকেশন ফিজ বিলাক ইয়াতে আপোনালোকৰ জেনেৰেল সকলে 100 টকা ওবিসি সকলে 100 টকা আৰু ওমেন সকলে দিব নালাগে আৰু এসসি সকলো দিব নালাগে ইয়াতে এনে ধৰণে এসটি ক সকলো দিব নালাগে এক্স সাৰ্ভিসমেন সকলো কোনো পেমেন্ট কৰিব নালাগে আৰু ইয়াৰ বাবে লিংক এক্টিভেট যেহেতু ইতিয়ালৈকে হোৱা নাই এপ্লিকেশন ষ্টাৰ্ট হ'ব 4 মাৰ্চৰ পৰা 28 মাৰ্চত লাষ্ট ডেট আছে আৰু যেহেতু নটিফিকেশন মুকলি কৰি দিছে তথাপি মই আপোনালোকৰ মাজত শৰ্ট নটিফিকেশনৰ দ্বাৰা সকলোখিনি দিছো আৰু ইয়াৰ এটো ফিক্স ডেট হয় 4 মাৰ্চৰ পৰা এপ্লাই হোৱা ডেটটো ফিক্স আপোনালোকে এপ্লাই হ'ব ইয়াতে উল্লেখ কৰিছে যেটো এখন হৈছে অফিচিয়েল নটিফিকেশনখন আপোনালোকে চেক কৰিব পাৰে টেলিগ্ৰাম চেনেলত জয়েন হ'ব আৰু অফিচিয়েল নটিফিকেশনখনো লাভ কৰিব পাৰিব